সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ 2024 চনৰ কনকলতা বৰুৱা বঁটা প্ৰদান। এইবেলি পশ্চিম কাৰ্বি আংলং জিলাৰ লাষ্টি মিঠি আৰু অভয়াপুৰীৰ তৰুলতা দাসক প্ৰদান কৰা হ'ব বঁটা। অহা 20 ডিচেম্বৰত জাগিৰোডত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ'বলগীয়া সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ জাতীয় চেতনা দিৱসত এই বঁটা প্ৰদান কৰা হ'ব বুলি জানিব পৰা গৈছে। আমাৰ মূল উপলক্ষ্য হ'ল আমাৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামী অসমৰ প্ৰথম মহিলা শ্বহীদ কনকলতা বৰুৱাৰ মৃত্যুৰ দিনটোত 20 ছেপ্টেম্বৰত সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে 2002 বৰ্ষৰ পৰা প্ৰতি বছৰে জাতীয় চেতনা দিৱস হিচাপে উদযাপন কৰি আহিছে আৰু 2010 বৰ্ষৰ পৰাই এই দিনটোত কনকলতা বঁটা প্ৰদান কৰি আহিছে। সামাজিক ক্ষেত্ৰত বা দেশৰ ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত অৰিহণা আগবঢ়োৱা বিশিষ্ট কোনো মহিলা এগৰাকী কেতিয়াবা কোনোবাবাৰ দুগৰাকীকো দিয়ে। এই কনকলতা বঁটাত থাকে এখন প্ৰশস্তি পত্ৰ, চেলেং চাদৰ আৰু লগতে গামোচা, জাপি আৰু 10,000 টকাৰ এটা টোপোলা। আমাৰ মৰিগাঁও দাঁতিকাষৰীয়া কাৰ্বি আংলং জিলাৰ পৰা এগৰাকী লাষ্টি মিঠি বুলি তেখেতে ইতিমধ্যে ৰাষ্ট্ৰীয় বঁটা পাইছে বস্ত্ৰশিল্পত। লাষ্টি মিঠি বুলি বয়োজ্যেষ্ঠ এগৰাকীক চিলেকশ্যন কৰিছে।